আমি আমাৰ তিনিচুকীয়া অঞ্চলটোত আমি প্ৰকৃতি এক সংৰক্ষণ এক আন্দোলন গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিৰে কি হৈছিল আমি অসম বিজ্ঞান সমিতি পানীতলা শাখা খুলিছিলোঁ আৰু তাৰ দায়িত্বভাৰ লৈছিলোঁ তাৰ সম্পাদক আছিলোঁ আৰু তেতিয়াই ডিবু চৈখোৱালৈ আমি খোজ কাঢ়িছিলোঁ ডাঙৰীলৈ আহি আমি ইয়াৰ ৰিপৰ্ট দিছিলোঁ আমি কি কৰিছিলোঁ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰলৈ আমি কি কৰিছিলোঁ ৰিপৰ্ট দিছিলোঁ আৰু তেতিয়াই গুৱাহাটীলৈ গৈ আমি কি কৰিছিলোঁ ডক্টৰ অৱনী কুমাৰ ভাগৱতী ছাৰ ডক্টৰ অনিল গোস্বামী ছাৰ তেতিয়া কটন কলেজৰ প্ৰিন্সিপাল আছিল অসম বিজ্ঞান সমিতি প্ৰকৃতিক পৰিৱেশৰ তেখেত এজন সভাপতি সম্পাদক আছিল ডক্টৰ লক্ষীনন্দন বৰা ছাৰ আছিল আমি তেখেতসকলক লগ কৰি কি কৰিছিলোঁ যে তিনিচুকীয়া অঞ্চলত এইবোৰ প্ৰয়োজন আছে আৰু তিনিচুকীয়া ডিব্ৰুগড় যিখন আমাৰ ডিব্ৰু চৈখোৱা ৰিজাৰ্ভ আছে তাক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে গঢ়ি তুলিবলৈ তেতিয়া কিন্তু নেচাৰ্ছ বেকন অসম আমাৰ অঞ্চলটোলৈ অহা নাছিল আমি এই প্ৰথম তাত এক জাগৰণ সৃষ্টি কৰিছিলোঁ অৰ্থাৎ কলেজত পঢ়ি থাকোঁতে যেতিয়া মই 93, 94, 95 তেতিয়াই মই কলেজত পঢ়ি থাকোঁতে আমাৰ কেইজনমান বন্ধু লগ হৈ এইখিনি কাম কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক এইটো কাৰণে কওঁ যে তোমালোকে সেই নেতৃত্বসুলভ গুণটো সৰুৰে পৰাই গঢ়ি তুলিব পাৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে অকল কিতাপ অধ্যয়ন কৰিলে নহ'ব সমাজৰ কথাও চিন্তা কৰিব পাৰিব লাগিব সমাজখনৰ কথা যেতিয়া চিন্তা কৰিবা তেতিয়া এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ গঢ় লৈ উঠিব আজি জাতীয় বিদ্যালয় এক আন্দোলন এই জাতীয় বিদ্যালয় আন্দোলন যে সকলে স্বনামধন্য ব্যক্তিয়ে কৰিলে আজি অসমীয়া ভাষাটো নাইকিয়া হৈ গৈছিল আমাৰ অসমীয়া ভাষাটো যি গতি হৈছিল এই জাতীয় বিদ্যালয়সমূহে কি কৰিছিল এক আন্দোলন গঢ়ি তুলি এই ভাষাটোক কি কৰিছিল ঠন ধৰি উঠাত সহায় কৰিছিল আৰু আজি জাতীয় বিদ্যালয়ৰ এই অবিৰত যাত্ৰাৰ ফলতে সমগ্ৰ অসমত জাতীয় বিদ্যালয়ে এক বিশেষ নাম বিশেষ কি কৰিছে বিশেষ ধাৰা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু এই জাতীয় বিদ্যালয়ৰ আন্দোলনৰ তোমালোকো এগৰাকী সংগ্ৰামী তোমালোক শিক্ষাৰ্থী কিন্তু তোমালোক সংগ্ৰামী আৰু এই জাতীয় বিদ্যালয়ৰ লগত জড়িত থকা সমূহ ব্যক্তিলৈ মোৰ ফালৰ পৰা এই সুযোগতে মই প্ৰণাম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষাৰ সন্মান লাভ কৰিছে আৰু মই ভাবোঁ জাতীয় বিদ্যালয়ত ইয়াৰ অৰিহণা বহুত বেছি মই অলপ দিনৰ আগতে মোক জাতীয় বিদ্যালয়ৰ এজন স্বনামধন্য ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰে যোৰহাট জাতীয় বিদ্যালয় যোৰহাট অসম ভৱনলৈ মাতি নি ৰাজহুৱাভাৱে তেখেতে মোক যিখিনি মৰম সন্মান এই যোৰহাট এক বৌদ্ধিক কেন্দ্ৰস্থলত পকাই দিও মোৰ লগত সহযোগী হৈছিল মই সঁচাকৈয়ে আপ্লুত হ'লোঁ তেখেতসকলৰ যি কৰ্ম তেখেতসকলে যি ত্যাগ কৰিছে তেখেতসকলে জাতি গঠনত যিসকল ত্যাগ কৰিছে সঁচাকৈয়ে তেখেতসকলে এক অৱৰ্ণনীয় কাম কৰিছে তেখেতসকলে নিজক ত্যাগ কৰিছে আৰু লগতে আমাৰ এই যিসকল ব্যক্তি আছে আজি হোমেশ্বৰ মৰাণ ককাইদেউ আমাক ক'লে তেখেতে বহুত ভালকৈ কৈছে তেখেতক মই আগতেও পাইছোঁ তেখেতৰ বিদ্যালয়লৈ মই গৈছোঁ বাগজান জাতীয় বিদ্যালয়ত তাতো মই ভাষণ দিছোঁ তাতো মই ভাষণ দিবলৈ নাযাওঁ কথা ক'বলৈ যাওঁ ছাত্ৰ ছাত্ৰীসকলক মাজত মই কি কৰিছোঁ মোৰ অভিজ্ঞতা মই বৰ্ণনা কৰিবলৈ গৈছোঁ আৰু তালৈ যাওঁতে বহু কথা গম পাইছোঁ আৰু এই যোৰহাটৰ যি জাতীয় বিদ্যালয়ৰ যি স্বনামধন্য অনুষ্ঠান আমি দেখিছোঁ জাতীয় ভৱন তীৰ্থনাথ শৰ্মাৰ দৰে মহান ব্যক্তি মিত্ৰদেৱ মহন্তৰ দৰে লাইব্ৰেৰী এইবিলাক দেখি আমি সঁচাকৈ খুবেই আনন্দিত হৈছোঁ আৰু এই জাতীয় বিদ্যালয়ৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিৰ যি ত্যাগ অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে সি সদায় স্মৰণীয় আৰু তাৰ ফলতে সেইসকল ব্যক্তি আশা দিয়া প্ৰচেষ্টাত এই জাতীয় বিদ্যালয়ৰ যি আন্দোলন সেই আন্দোলনৰ ফলশ্ৰুতিত আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ সন্মান লাভ কৰিছে আৰু ই নিশ্চয় এক গৌৰৱৰ বিষয় আমাৰ বাবে অসমীয়া জাতিৰ বাবে ছাত্ৰ ছাত্ৰীসকল মই এটা কথাই কওঁ যে মই অধ্যয়ন কৰিছিলোঁ এইটো মই এতিয়া অধ্যয়ন কৰি যেতিয়া বিশ্ববিদ্যালয়ত মই ডিগ্ৰী লৈ মই PhD কৰিলোঁ আৰু PhD কৰি গৱেষণা কৰি মই চেন্নাই স্থিত গৱেষণাগাৰত মই ড্ৰাগ ডিস্কভাৰী দুটা প্ৰকাৰ ঔষধ উলিয়াই এক প্ৰচেছ ৰিচাৰ্চ এণ্ড ড্ৰাগ ডিস্কভাৰীত মই কাম কৰাৰ সুযোগ পালোঁ আৰু তোমালোকে এটা কথা জানিবা আৰু আমাৰ ৰাইজৰো এটা জ্ঞাতাতে মই কওঁ ভাৰতবৰ্ষই প্ৰায় 200খন দেশলৈ ঔষধ ৰপ্তানি কৰে ভাৰতবৰ্ষৰ এক প্ৰাধান্য আছে
ভাৰতবৰ্ষই নতুন টেকন'লজি দিব পাৰে। আজি ঈশ্বৰৰ যি টেকন'লজি দেখিছা, ঈশ্বৰে ৰকেট উৰুৱাইছে, কিন্তু সেয়া ভাৰতবৰ্ষৰ টেকন'লজি নহয়, সেয়া হৈছে আমেৰিকা ৰাছিয়াই কেতিয়াবাই কি কৰিছে, সেই টেকন'লজি তেওঁলোকে গঢ়ি তুলিছে। আৰু তাৰ ফলত কি হৈছে, আমাৰ ভাৰতীয় বিজ্ঞানীসকলে নতুন প্ৰচেছেৰে অতি কম খৰচত টেকন'লজি ডেভেলপ কৰি সমগ্ৰ বিশ্ববাসী আকৰ্ষণ কি কৰিছে, আদায় কৰিছে। আজি অতি কম খৰচত কি কৰিছে, ৰকেট উৰুৱাই ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে সমূহ বিশ্ববাসী আকৰ্ষণ আদায় কৰিবলৈ সক্ষম হৈছে। সেইদৰে ভাৰতীয় বিজ্ঞানীসকলে ঔষধৰ কি কৰিছে, পুৰণা ঔষধবোৰে নতুন টেকন'লজিৰে কি কৰিছে, বজাৰত উপলব্ধ কৰাই এটা কম দামত যাতে আমি ঔষধ বিয়পাই দিব পাৰোঁ, তাৰ কাৰণে ভাৰতীয় বিজ্ঞানীসকলে এক প্ৰয়াস কৰি আছে। আৰু তাৰ প্ৰয়াসৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই প্ৰায় 200খন দেশলৈ অতি উন্নত মানদণ্ডৰ ঔষধ প্ৰেৰণ কৰে। আৰু সেই বিজ্ঞানীসকলে কি কৰে, যাতে ঔষধ সকলোৱে কম দামত পাব পাৰে তাৰ এক ব্যৱস্থা কৰে। কিন্তু ভাৰতবৰ্ষত এক নতুন ঔষধ নাছিল। ভাৰতবৰ্ষৰ যি টেকন'লজি, সেই টেকন'লজি নতুন ঔষধবোৰ প্ৰায় আমেৰিকা আৰু ইউৰোপত আৱিষ্কাৰ হৈছিল। কিন্তু সেই আমেৰিকা আৰু ইউৰোপত আৱিষ্কাৰ হোৱা ঔষধ আমি খাই আমি নিজকে জীৱন কি কৰোঁ, আমি সদায় নিৰোগী হৈ থাকোঁ। কেতিয়াবা বেমাৰ হ'বই আমাৰ, কোনোবাই নহয় কোনোবাই এটা ঔষধ খায়। সেই ঔষধ কিন্তু আমাৰ দেশত আৱিষ্কৃত ঔষধ নহয়। আমাৰ দেশত মেনুফেকচাৰিং হয়, মেক ইন ইণ্ডিয়া হয়, কিন্তু সেই ঔষধ কি হয়, আমেৰিকা আৰু ইউৰোপত আৱিষ্কাৰ হোৱা। আৰু সেই তেতিয়াই আমি গম পাইছিলোঁ যে আমাৰ নিজৰ ঔষধ নাই। আমাৰ ভাৰতীয় বিজ্ঞানীসকলে ভাৰতত বনোৱা ঔষধ, ভাৰতত উদ্ভাৱন কৰা ঔষধ নাছিল। আৰু তেতিয়া আমি গৱেষণা কৰিছিলোঁ যে এটা নহয় এটা ঔষধ আমি কি কৰিব লাগিব, নিজে উদ্ভাৱন কৰিবই লাগিব। আৰু তেনেকুৱা এটা টীমত মই কাম কৰাৰ সুযোগ পাইছিলোঁ মই দক্ষিণ ভাৰতত। আৰু তেতিয়াই অতি কষ্টৰে কাম কৰি ভাৰতবৰ্ষৰ প্ৰথমটো জীৱনদায়িনী ঔষধ এনমেটাজ'বেক্টাম, আজি যিটো FDA স্বীকৃতি হৈছে, ভাৰতবৰ্ষৰ প্ৰথম FDA স্বীকৃতি ঔষধৰ মই এজন অন্যতম উদ্ভাৱক। ছাত্ৰ ছাত্ৰীসকলক এইটো কাৰণেই কওঁ যে আমি কৰিব পাৰিম, আমি কৰিব নোৱাৰা কাম নাই। আৰু সেই টীমত গৈ যদি মই সেই সময়ত যোগদান নকৰিলোহেঁতেন, তেনেহ'লে সেই ঔষধৰ আজি FDA এপ্ৰুভেল পাবলৈ আৰু বহু সময় লাগিলেহেঁতেন। গতিকে আমি কাম কৰি সেইটো ঔষধৰ উদ্ভাৱন কৰিলোঁ। আৰু ভাৰতবৰ্ষৰ প্ৰথমটো জীৱনদায়িনী ঔষধ এনমেটাজ'বেক্টাম এক্সগ্লিফেপ যিটো এণ্টিবায়'টিক, সেইটো প্ৰথম ভাৰতীয়সকলে ভাৰতৰ মাটিত, ভাৰতীয় তেজেৰে অহা প্ৰথম ঔষধ। গতিকে ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আমি যদি কৰিব পাৰোঁ, তেনেহ'লে আমিও সপোন দেখিব পাৰোঁ আগবাঢ়ি যোৱাৰ। আৰু আমিও সপোন দেখিব পাৰোঁ মানৱ জাতিৰ কাৰণে কিবা এটা ত্যাগ কৰা, কিবা এটা দিয়াৰ কাৰণে। গতিকে আমেৰিকা ইউৰোপে প্ৰায় কয় ভাৰতে আমাক কি দিছে, বহুতে আমি কওঁ আমি সংস্কৃতি দিছোঁ, কিন্তু সেই সংস্কৃতি কেতিয়াও দৃশ্যমান নহয়। সংস্কৃতি আজি ভাৰতীয় সংস্কৃতি দিছে, ভাৰতে শান্তিপ্ৰিয় দেশ, এক সংস্কৃতি বিয়পাই তুলিছে। আমি বৌদ্ধ দেৱ থকাৰ পৰাই আমাৰ দেশত কি শান্তি সম্প্ৰীতি যি এক নিদৰ্শন আছে, তাৰ আগৰ পৰাই যি আমাৰ পৌৰাণিক যুগৰ পৰাই যি শান্তি সম্প্ৰীতিৰ যি নিদৰ্শন আছে, ই বিৰল কিন্তু দৃশ্যমান নহয়। কিন্তু যেতিয়া আমি দিব পাৰোঁ যে আমিও ঔষধ আৱিষ্কাৰ কৰিব পাৰোঁ আপোনালোকৰ দৰে সমানেই, তেতিয়া তেওঁলোকে কি কৰে, ভাৰতৰ বিজ্ঞানৰ জয়যান তেওঁলোকেও একেলগে ভাৰতীয় বিজ্ঞানীসকলক স্বীকৃতি দিবলৈ বাধ্য হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলক কওঁ যে অসমত আমি আৰু বহু কাম কৰিবলৈ বাকী আছে। তোমালোকে তাৰ নেতৃত্ব ল'ব লাগিব। তোমালোকে নেতৃত্ব লৈ আজি বিশ্ববাসীক তোমালোকে ক'ব লাগিব যে ভাৰতবৰ্ষই বিশ্ববাসীক বহুত কিবা কিবি দিছে। অকল ঔষধেই নহয়, আমি কম্পিউটাৰ বিজ্ঞানত দিব লাগিব, আমি নেনো টেকন'লজিত দিব লাগিব, আৰু আমি পলিটিক্স ৰাজনীতিক ক্ষেত্ৰতো আমি কি কৰিব লাগিব, সমগ্ৰ বিশ্বক আমি দিব পাৰিব লাগিব। আজি নেলছন মাণ্ডেলাৰ নাম তোমালোকে শুনিছা, নেলছন মাণ্ডেলাৰ নাম শুনিছা, মহাত্মা গান্ধীৰ নাম শুনিছা নাই? শুনিছা। অৰ্থাৎ মহাত্মা গান্ধীৰ যি আদৰ্শ, সেই আদৰ্শৰে প্ৰভাৱিত হৈ এজন মহান ব্যক্তি দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰিছিল। আৰু যি কৃষ্ণাংগ আৰু শ্বেতাংগৰ কাৰণে যুদ্ধ কৰি, যি কাৰণে সংগ্ৰাম কৰি কৃষ্ণাংগ শ্বেতাংগৰ যি বিভেদ আছিল তাক নাইকিয়া কৰি এক কি কৰিছিল, শান্তিময়
এখন দেশ গঢ়িবলৈ প্ৰয়াস কৰিছিল, যিখন দেশক ৰেইনবো নেশ্যন বুলি কয়। আৰু সেই ৰেইনবো নেশ্যনখনেই হৈছে দক্ষিণ আফ্ৰিকা। আৰু সেই ৰেইনবো দেশতে মই থাকোঁ, দক্ষিণ আফ্ৰিকাত মই থাকোঁ।